ইয়াৰ পাছতে আমি আগবাঢ়িবলৈ লৈছো আমাৰ আজিৰ দ্বিতীয়গৰাকী প্ৰতিযোগীৰ মাজলৈ আৰু আজি দ্বিতীয়গৰাকী প্ৰতিযোগী হৈছে বঙাইগাঁৱৰ খ শাখাৰ প্ৰতিযোগী মনালিছা দাস চাওচোন আহক আমাৰ মনালিছা দাসে কেনেধৰণৰ নৃত্য পৰিৱেশন কৰিব এয়া আমাৰ মাজত মনালিছা দাসৰ নাচ
মনালিসা দাসলৈ আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছো আৰু মনালিসা দাসৰ নাচ চাই আজি আমাৰ বিচাৰকসকলেনো কেনে পালে সেয়া জানিবলৈ আমি পোনপটীয়াকৈ বিচাৰকৰ ওচৰলৈ যাব বিচাৰিছো প্ৰথমেই যাব বিচাৰিছো আমাৰ সকলোৰে শ্ৰদ্ধাৰ সুলেথৰ গগৈ ছাৰৰ ওচৰলৈ ধন্যবাদ মনালিসা কষ্ট কৰিছে কৰণীয় আছে আৰু যথেষ্ট প্ৰথম কথা হ'ল তোমাৰ লগত সংগীগৰাকী অকল টকা দিবলৈ আৰু ল'বলৈকে আহিল সংগীগৰাকীৰ কাম সিমানেই আছিল নেকি প্ৰতিযোগিতাত মন খুজি দ্বিতীয় কথা তুমি কি গালা কি বজালা নে অভিনয় কৰিলা আমি স্পষ্টকৈ ক'ব নোৱাৰিম কাৰণ তোমাৰ মাতটো খুব কমকৈ আহিল দুখটো কাৰ আমি নাজানো বাকীবোৰ যেতিয়া পাইছোঁ তোমাৰ নাপালোঁ বিশেষ এই কথাবোৰ গুৰুত্ব দিয়ে নাচৰ কাৰণে আখৰা প্ৰয়োজন আছে এইখিনি কৰিলে অদূৰ ভৱিষ্যত এগৰাকী ভাল ব্যক্তি হ'বা বুলি আশা ৰাখি মই তোমাক 15 দিম ইয়াৰ পাছতে আমি যাব বিচাৰিছো আমাৰ অনিমা ভূঞা বাইদেউৰ ওচৰলৈ মনালিসা তোমাৰ নাচ চালোঁ নাচ ভালেই লাগিছে মোৰ উপযুক্ত ছাৰকে তোমাৰ কথাখিনি ক'লেই তোমাৰ স্পষ্ট হোৱা নাই মাপ বা হেৰি নাচটো কিন্তু নাচ দেখি সন্তুষ্ট লভিছোঁ যথেষ্ট চেষ্টা আৰু কষ্ট কৰি তুমি নাচিছা ভালেই লাগিলে তোমাৰ সহযোগী একেবাৰে নিউট্ৰেল হৈ থাকিলে সেইটোহে অকণমান বেয়া লাগিলে বিশেষ নকওঁ উপযুক্ত বিচাৰকে কৈ গ'ল তোমাক মই মোৰ ফালৰ পৰা 18 নম্বৰ দিছোঁ ধন্যবাদ বাইদেউ এইবাৰ যাব বিচাৰিছো আমি নয়ন হাজৰিকা ছাৰৰ কাষলৈ মনালিসা দাস তোমালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ কথা হ'ল তোমাৰ নাচ আমি উপভোগ কৰিলোঁ ভালেই নাচিছে আমি বিহু বুলি ক'লে আমি অকণমান জেগালৈ নাচিলেই নহ'ব আমি বহুতখিনি চাব লাগিব বিহু বুলি কোৱা বস্তুটো অকণমান জেগাত নচা বস্তু নহয় যিহেতু এটা ষ্টেজ কভাৰ কৰি নাচিব লাগে ষ্টেজ কভাৰ কৰিবলৈ তোমাক দেখিলোঁ তোমাৰ ষ্টেজত জেগাই নাই তুমি এটা পথত মানে কৈছা আগন্তুক দিনত তেনেকুৱা জেগা নল'ব জেগাত ল'বা যাতে সুন্দৰ এটা পৰিৱেশত কৰিলে আমিও ভাল পাম অসমৰ ৰাইজেও ভাল পাব আৰু তুমিও এই বিহু নাচ প্ৰদৰ্শন কৰিবলৈ ভাল পাবা সেয়েহে তোমালৈ আগন্তুক দিনৰ বাবে শুভেচ্ছা থাকিল আৰু সুন্দৰভাৱে নাচিবলৈ চেষ্টা কৰিবা আখৰাৰ প্ৰয়োজন আছে 17 নম্বৰ আগবঢ়াইছোঁ ছাৰ ইয়াৰ পাছতে আজি আমাৰ মাজত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধা আসাম ফক ডান্স টেলেণ্টৰ উপদেষ্টা ডাঙৰীয়াৰ পৰা দুআষাৰ মন্তব্য বিচাৰি আমাৰ এই নাচনীগৰাকীৰ বাবে কাৰণ তেওঁ লয়লা হাত আমি দেখিছোঁ ভাল লাগিছে কিন্তু আমাৰ মাজত উপস্থিত আমন্ত্ৰণ জনাই আমাৰ আসাম ফক ডান্স টেলেণ্টৰ যি প্ৰতিযোগী হিচাপে তুমি প্ৰদৰ্শন কৰিছা আৰু সুদূৰ আমি আমন্ত্ৰণ জনাই আমাৰ বিচাৰক মণ্ডলী তিনিগৰাকীয়ে তেখেতৰ যি বিচাৰ্য অনুভূতি দিব সেইমতেহে তোমাৰ ভৱিষ্যত উজ্জ্বল আমি কামনা কৰিছোঁ ধন্যবাদ সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো